কেতিয়াবাই আহিলা নেকি? নাই, আহিছোহে। তোমাৰ ঘৰ ক'ত বিপুল? নঙলামৰাত, নাজিৰাৰ ওচৰত। ইয়াত কিমান দিন হ'ল? 4 বছৰ মানেই হ'ল। কিয় সুধিলে? নাই, এনেই সুধিছো। এতিয়া কি কৰিছা? নাই, মানে বিশেষ একো কৰা নাই। একো নকৰাকৈতো মানুহ চলিব নোৱাৰে। ঘৰৰ পৰা পইচা পাতি আনি খাই বৈ আছা আৰু কি কোৱা? বিপুল? নহয় খুৰাদেউ, ঘৰলৈ পইচা পঠিয়াবলৈহে মই ইয়ালৈ আহিছিলো। ঘৰত ভাই এটা আছে, গাঁৱৰে গেলামালৰ দোকানত কাম কৰে। তুমি কিবা সহায় কৰিব পাৰা জানো? মই জানো তবলা বজাই দুটামান টিউচন কৰি তুমি চলি আছা। সদায় আৰু এনেকৈ থাকিবানে বিপুল? নাই খুৰাদেউ, মোৰ আৰু পঢ়া শুনা কৰিবলৈ, ডাঙৰ তবলাবাদক হ'বলৈ বৰ মন আছিল। কিন্তু আজিতো নাই নাই বিপুল, তুমি চিন্তা নকৰিবা। এই মুহূৰ্তত তোমাৰ যিটো মন আছে সেই মনটোক মৰিবলৈ নিদিবা। খুৰাদেউ, আৰু কষ্ট কৰা, কষ্ট কৰি কাম কৰা। তুমি কি হবলৈ বিচাৰিছা সেই কথাটো প্ৰত্যেক দিনাই মনত পেলাবা। মোৰ অৱস্থা তোমাতকৈ বেয়া আছিল বাবেহে কথাবোৰ মই ইমান জোৰকে ক'ব পাৰিছো। আৰু তুমিতো অজস্ৰ টকা পইচাৰ ওপৰত বহি থাকিবলৈ বিচৰা নাই। নাই, কেতিয়াও বিচৰা নাই। বেছ, তেনেহলে আৰু কোনো ভয় নাই। জানা বিপুল, ৰজাৰো সুখ নাই, ভিখাৰীৰো সুখ নাই। কাম কৰা। মই অন্ততঃ কাম কৰিবলৈ মোৰ মনৰ বল